মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। পুলিচ থকা অৱস্থাত কেনেকৈ আচলতে হত্যাৰ পৰিকল্পনা কৰিব পাৰে? অপৰাধী বুলি সেইকাৰণে কৈছো, জুবিন দাক যদি হত্যা কৰা হৈছে মুখ্যমন্ত্ৰী অপৰাধী। জুবিন দাক যে ছিংগাপুৰলৈ বিজেপি চৰকাৰে নিছিলে সেই কথাটো আমি পাহৰি যোৱা নাই। এজনে হত্যা কৰিছে বুলি কৈছে, 4জনে সহযোগিতা কৰিছে, আৰু আপোনালোকে লৈ যোৱা অনুষ্ঠানটোত হত্যা কৰা হ'ল, গতিকে আপোনালোক অভিযুক্ত। মানে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰম গৰম ভাষণ অসম বিধানসভাত দেখিছোঁ, আৰু জুবিন দাক হত্যা কৰা হৈছিলে, আৰু হত্যাৰ কাৰণে আচলতে পৰিকল্পনা প্ৰায় 7-8 বছৰ ধৰি চলি আছিলে বুলি কৈছে। জুবিন দাৰ লগত এই চৰকাৰৰ আচলতে গৃহ বিভাগৰ PSO থাকে, পুলিচ থাকে লগত। অৱস্থাত কেনেকৈ আচলতে হত্যাৰ পৰিকল্পনা কৰিব পাৰে? আৰু গৃহমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ যিহেতু আপোনাৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছে, পুলিচৰ মিনিষ্টাৰ তেওঁ, আৰু জুবিন দাৰ লগত PSO থকা অৱস্থাত এনেকৈ হত্যা ষড়যন্ত্ৰ চলি থাকে, তাৰ পাছতো যেতিয়া পুলিচে গম নাপায়, তেনেহ'লে মুখ্যমন্ত্ৰীয়ে সন্মান সহকাৰে কৈছো, আপুনি আৰু গৃহমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰী কোনো কাৰণতে এই মুহূৰ্তত গৃহমন্ত্ৰীৰ কাৰণে ফিট নহয়, সেই কথাটো স্পষ্ট। তেওঁ কেনেকৈ পাৰিছে বিধানসভাত কথা ক'বলৈ, সেই কথাটো মই বুজি পোৱা নাই। তেওঁ নিজে এতিয়া অপৰাধী বুলি সেইকাৰণে কৈছো, জুবিন দাক যদি হত্যা কৰা হৈছে মুখ্যমন্ত্ৰী অপৰাধী, অভিযুক্ত। গতিকে মুখ্যমন্ত্ৰী সঁচাই কৈছো, তেওঁ তদন্তৰ আওতাত আহিব লাগে। কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে গৰম গৰম ভাষণ, তেওঁ যে লেকচাৰ মাৰিছে, মোৰ বিৰাট খং উঠি আছিলে। মই কেনেবাকৈ থকা হ'লে মই ধৰিলোহেঁতেন, কিন্তু আমি নাই বিধানসভাত, কিন্তু যিবিলাক দৰ্শক আছিলে সেই দৰ্শকবিলাক প্ৰতিবাদ কৰিব পৰা নাই। বিধানসভাৰ সদস্যসকলক দৰ্শক বুলি কৈছো। মানে তেওঁ কেনেকৈ কথা ক'ব পাৰিলে যে 7 বছৰ ধৰি কভিডৰ সময়ৰ পৰা জুবিন দাৰ হত্যা ষড়যন্ত্ৰ চলি থাকে, আৰু এই ষড়যন্ত্ৰৰ কথা মুখ্যমন্ত্ৰীয়ে ধুনীয়াকৈ বিধানসভাত ক'ব পাৰে? কেনেকৈ পাৰে তেওঁ? মুঠতে এটা কথা অতি স্পষ্ট, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন দাৰ হত্যাৰ ঘটনাটোক লৈ তেওঁ যি ধৰণে অসমত আচলতে উত্তাল ৰাজনীতি কৰিবলৈ যত্ন কৰিছে, বিধানসভা মজিয়াক তেওঁ কব্জা কৰিছে, তেওঁ যেন একদম জুবিন দাৰ সঁচি আচলতে তেওঁ যেন বচাবৰ কাৰণে যত্ন কৰিছে, তেনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে। আৰু আমি মেইন কথাটো পাহৰি যোৱা নাই নহয়, জুবিন দাক যে ছিংগাপুৰলৈ বিজেপি চৰকাৰে নিছিলে সেই কথাটো আমি পাহৰি যোৱা নাই। তেওঁ বিধানসভাত সদায় কৈ থাকিলেও আমি মূল কথাটো ধৰিম যে বিধানসভাত আপুনি যিমান ব্লেকমেইল কৰি নাথাকক কিয়, যিমান আপুনি